নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ তুলসী আৰু শংখচূড়ৰ দাম্পত্যৰ জীৱন কাহিনী। বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই তুলসীৰ জন্মৰ কাহিনী আৰু শংখচূড়ৰ জন্মৰ কাহিনী কোৱা হৈছে। আপোনালোক যদি কোনোবা বন্ধু বান্ধৱীয়ে সেই কাহিনী শুনা নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ তলতেই সেই লিংকটো দি দিয়া হ'ব, আপোনালোকে শুনি ল'ব পাৰিব। নহ'লে বন্ধু বান্ধৱীসকল, আহকচোন আজি জানো যে তুলসী আৰু শংখচূড়ৰ দাম্পত্য জীৱন কেনেকুৱা আছিল, লগতে দৈত্যৰাজ শংখচূড়ক বধ কোনে কৰিছিল। আৰু পুৰাণসমূহত কোৱা হৈছে তুলসীৰ সতীত্ব হৰণৰ বাবেহে শংখচূড়ৰ বধ হৈছিল। এনেহ'লে এই তুলসী দেৱীৰ সতীত্ব হৰণ কোনে কৰিছিল আৰু কি কাৰণত কৰিবলগীয়া হৈছিল, জানো আহক এই ভিডিঅ'টোৰ মাধ্যমেৰে। যিহেতু দেৱী তুলসী আৰু শংখচূড়ে গন্ধৰ্ব প্ৰথামতেহে বিবাহ কৰাইছিল, তাৰ পিছত বদৰিকা আশ্ৰমৰ সেই পুণ্য তীৰ্থত বহু বছৰ বাস কৰি দাম্পত্য জীৱন যাপন কৰিছিল। এনেদৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আৰু মনোমোহা লগতে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ স্থানবোৰত দুয়ো নিবিড়ভাৱে মিলিত হৈ দুয়োৰে সুখৰ ভাগী হৈছিল। এইদৰে হাবিয়ে বননিয়ে প্ৰাকৃতিক শোভাৰ মাজত থাকি আমনি লগাৰ ফলত শংখচূড়ে প্ৰিয়তমা ভাৰ্যা তুলসীৰ সৈতে নিজ ৰাজ্যলৈ এদিন গমন কৰিছিল। ইয়াৰ পাছত দৈত্যৰাজ শংখচূড়ে ৰাণী তুলসী দেৱীৰ বাবে সুন্দৰ গৃহ এটি নিৰ্মাণ কৰি দি দিনটোৰ সৰহভাগ সময়ে ৰাণীৰ লগত বৰ আনন্দেৰে পাৰ কৰিছিল। দৈত্যৰাজ শংখচূড় আছিল পৰম পৰাক্ৰমী। তেওঁ বাহুবলেৰে মৰ্ত্যৰ সকলোবোৰ ৰাজ্য, সমগ্ৰ পাতালপুৰী, গন্ধৰ্বলোক আৰু ইন্দ্ৰলোক জয় লাভ কৰি নিজৰ শাসন অটুট ৰাখি প্ৰিয়তমা ভাৰ্যাৰ সৈতে বহু হেজাৰ বছৰ মধুৰ জীৱন যাপন কৰিছিল। এইদৰে দৈত্যৰাজ শংখচূড়ে যেতিয়া প্ৰথমখন যুদ্ধলৈ যাত্ৰা কৰিছিল, সেই সময়ত মহাসতী তুলসীয়ে শংখচূড়ক এধাৰি নিজ হাতে গঁঠা সুগন্ধি ফুলৰ মালা পিন্ধাই দি কৈছিল যে, হে স্বামী দেৱতা, মই আপোনাক এই মালাধাৰ অৰ্পণ কৰিলোঁ। আপুনি যেতিয়াই যুদ্ধলৈ যাব তেতিয়াই এই মালা ডিঙিত পিন্ধি ৰাখিব। আৰু লগতে তুলসী দেৱীয়ে কৈছিল যে মোৰ সতীত্বৰ প্ৰভাৱত এই মালা সদায় সতেজ হৈ থাকিব আৰু আপুনি নিৰ্বিঘ্নে যুদ্ধ জয় কৰিব পাৰিব। পুৰাণসমূহত কোৱা আছে যে পত্নীৰ সতীত্ব গুণৰ পুণ্যৰ ফলত বিশ্ব নিয়ন্তাই সেই নাৰীৰ স্বামীক সৰ্বপ্ৰকাৰে শত্ৰুৰ হাতৰ পৰা নাইবা সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি সকলো ধৰ্মপ্ৰেমী মানৱ সমাজে বিশ্বাস কৰে। পতিব্ৰতা নাৰীয়ে সকলো সময়তেই স্বামীৰ কল্যাণ সাধন কৰাৰ কথাও সেইবোৰ উপাখ্যানৰ পৰা জনাত সহজ হয়। পুৰাণসমূহত কোৱাই হৈছে যে সৎ গুণৱতী নাৰীয়েহে সৰ্বক্ষণে স্বামীৰ হিত চিন্তা কৰে, সেয়া চিৰন্তন সত্য। সতী নাৰীয়ে সৰ্বকালে সৰ্ববিপদ বিঘিনি নেওচি সকলো পৰিস্থিতিতেই স্বামীৰ সহযোগী হোৱাৰ অলেখ কাহিনী আছে পুৰাণ শাস্ত্ৰত। পুৰণি কালত যিসকল জ্ঞানী গুণী মহৰ্ষিগণে পুৰাণসমূহ ৰচনা কৰিছিল, মানৱ সমাজত সকলো সতী নাৰীয়ে স্বামীৰ কোনো সৎ কাৰ্যত বাধা প্ৰদান কেতিয়াও নকৰে। ৰাজ্য বিস্তাৰ আৰু প্ৰজা পালন কৰা ক্ষত্ৰিয় ৰজাৰ ধৰ্ম। সেই ধৰ্ম পালন কৰাত তুলসী দেৱীয়ে কোনো দিনেই শংখচূড়ক বাধা প্ৰদান কৰা নাছিল। এখনৰ পাছত আন এখন ৰাজ্য জয় কৰি শংখচূড়েও দেৱৰাজ ইন্দ্ৰৰ সিংহাসন দখল কৰি সৰ্বস্থানতেই তেওঁৰ শাসন চলিছিল। সেইকাৰণে দেৱতাসকলে শংখচূড়ৰ ভয়ত থাকিব নোৱাৰি ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈ মনৰ দুখ নিবেদন কৰিছিল। দেৱতাসকলৰ এনে অৱস্থা দেখি তেতিয়া ব্ৰহ্মাদেৱে
সকলোকে লৈ মহাদেৱৰ ওচৰ পাইছিল। বিষ্ণু ভক্ত শংখচূড়ক ব্ৰহ্মা বা মহাদেৱে একো কৰিব নোৱাৰি আটাইয়ে মিলি বৈকুণ্ঠ ধামলৈ গমন কৰি মনৰ দুখৰ কথা এইবাৰ শ্ৰী বিষ্ণুক জনাইছিল। তেতিয়া বিষ্ণুৱে মৃদু হাঁহি মাৰি ব্ৰহ্মাক উদ্দেশ্য কৰি কৈছিল, হে ব্ৰহ্মাদেৱ, তুমি নিশ্চয় জানা যে আমাৰ তিনিজনাৰ সৃষ্টিকৰ্তা পৰমেশ্বৰ কৃষ্ণৰ পৰম বান্ধৱ মহাতেজা সুদামাই এই যুগত ৰাধিকাৰ শাপত শংখচূড় হৈছে। সেই কথা তুমি, মই আৰু মহাদেৱে ভালদৰেই জানো। যিহেতু আমি তিনিওজনো হৈছোঁ সেই পৰমেশ্বৰৰেই অংশ। দেৱতাসকলেও এই কথা ভালদৰেই জানে। কিন্তু দেৱতাসকলে শংখচূড়ৰ পূৰ্বৰ জন্মৰ কথা হয়তো নাজানে। কাৰণ এই শংখচূড়েই আছিল পূৰ্বৰ জন্মত পৰমেশ্বৰ কৃষ্ণৰেই সখা। তেওঁৰ নাম আছিল সুদামা। তেওঁ সকলো সময়তে ৰাধা কৃষ্ণক সেৱা শুশ্ৰূষা কৰিছিল। সেই সময়ত গোলকত কৃষ্ণই 2 ভুজ ধাৰণ কৰি ৰাধাৰ লগত ৰাসমণ্ডলত ৰাগ বিহাৰ কৰিছিল। এদিন কৃষ্ণই অকলেই ৰাস মণ্ডললৈ যাওঁতে ৰাধাৰ সখী বিৰজাই কৃষ্ণৰ লগত ৰাস উৎসৱ পালন কৰিছিল। সেই কথা জানিও ৰাধাই ৰাস মণ্ডললৈ গৈ বিৰজাক গালি পাৰিছিল। সেয়েহে বিৰজাই ৰাধাৰ ভয়তে সেই ঠাইত নদী ৰূপ ধাৰণ কৰি লুকাই গৈছিল। কৃষ্ণই ৰাধাৰ ভয়ত সেই ঠাইৰ পৰা পলায়ন কৰি গোলকত সুদামাৰ সৈতে খেলি আছিল। ৰাধাই বিৰজাক বিচাৰি নেপাই গোলকলৈ আহি কৃষ্ণক সুদামাৰ সৈতে খেলি থকা দেখা পাই কৃষ্ণক নানান ধৰণে গালি পাৰিছিল। কিন্তু কৃষ্ণই ৰাধাৰ গালি খায়ো মনে মনে আছিল। ৰাধাই এনেদৰে গালি পাৰি থকাত সুদামাই ৰাধাক মনে মনে থাকিবলৈ কৈছিল। কিন্তু ৰাধাৰ খং কমা নাছিল। ৰাধাই কৃষ্ণক এনেদৰে গালি খপনি পাৰি থকাত সুদামাৰো ভীষণ খং উঠিছিল। সেই খঙতেই ৰাধাক নানান ধৰণৰ তিৰস্কাৰ কৰিছিল। এইদৰে তিৰস্কাৰ কৰাৰ ফলতেই ৰাধাই বান্ধৱীসকলৰ হতুৱাই সুদামাক তাৰ পৰা খেদি পঠিয়াইছিল। তথাপিও কিন্তু ৰাধাৰ খং মাৰ যোৱা নাছিল। এই খঙৰ ফলতেই ৰাধাই সুদামাক অভিশাপ দিছিল দৈত্যকুলত জন্ম হোৱা। ৰাধাৰ সেই অভিশাপৰ ফলত সুদামা শংখচূড় দৈত্য হৈছে। ভগৱান কৃষ্ণইও সুদামাক সেই সময়তে প্ৰবোধ দি কৈছিল যে সুদামা, তুমি ৰাধাৰ অভিশাপত দৈত্যকুলত জন্ম লাভ কৰিলেও সদায় তুমি মোৰ অংশৰ পৰাই জন্ম লাভ কৰা বিষ্ণুৰ পৰম ভক্ত হ'বা আৰু তেওঁৱে তোমাক সদায় ৰক্ষা কৰিব। শ্ৰী বিষ্ণুৰ আশীৰ্বাদ থকালৈকে তোমাক কোনেও পৰাজিত কৰিব নোৱাৰিব। যদিও কিবা কাৰণত তোমাৰ মৃত্যু হয় তেতিয়াও তুমি পুনৰ মোকেই লাভ কৰিব পাৰিবা। দৈত্যকুলত জন্ম লাভ কৰাৰ বাবে তুমি মনত দুখ কেতিয়াও নাৰাখিবা আৰু এই বিৰজাই হ'ব তোমাৰ পত্নী। এনেদৰে পৰমেশ্বৰে দেৱতাসকলক শংখচূড় আৰু তুলসীৰ পূৰ্বৰ জন্মৰ কথা ব্যক্ত কৰিলে আৰু তাৰ পিছতেই এডাল ত্ৰিশূল দি কৈছিল যে এইডাল ত্ৰিশূল লৈ যোৱা। এই ত্ৰিশূলৰ দ্বাৰা দেৱাদিদেৱ মহাদেৱে শংখচূড়ক বধ কৰিব। যিহেতু শংখচূড় হৈছে মোৰ ভক্ত আৰু তেওঁ সদায় মোৰ কবচ ধাৰণ কৰে, গতিকে তেওঁক মোৰ এই ত্ৰিশূলৰ দ্বাৰাহে বধ কৰা সম্ভৱ হ'ব। যেতিয়ালৈকে শংখচূড়ে মোৰ সেই কবচ পিন্ধি থাকে তেতিয়ালৈকে কিন্তু শংখচূড়ক কোনেও বধ কৰিব নোৱাৰিব। গতিকে মই এই শংখচূড়ৰ ওচৰলৈ ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি তেওঁৰ পৰা মই প্ৰদান কৰা কবচটো খুজি আনিব লাগিব। কাৰণ তেওঁ হৈছে মহাদানী, ব্ৰাহ্মণক কেতিয়াও বিমুখ নকৰে। শ্ৰী বিষ্ণুৱে এনেদৰে দেৱতাসকলক কৈ তাৰ পাছত ব্ৰহ্মাদেৱক ক'লে যে হে ব্ৰহ্মাদেৱ, তুমি এই শংখচূড়ক বৰ প্ৰদান কৰিছিলা যে যেতিয়ালৈ তুলসীয়ে সতীত্ব বিসৰ্জন নিদিয়ে তেতিয়ালৈ দুয়ো অমৰ হৈ থাকিব। তুলসীও হৈছে মহাসতী। তেওঁ শংখচূড়ৰ বাহিৰে আন কাকোৱেই কেতিয়াও ভাল নাপায়।
সেই গতিকে মই এই শংখচূড়ৰ বেশে তুলসীৰ সতীত্বও হৰণ কৰিম। তেতিয়াহে দেৱ সমাজে শংখচূড়ক বধ কৰিব পাৰিব। এনেদৰেই হ'ব তুলসী মোৰ প্ৰিয়তমা। এইদৰে শ্ৰী বিষ্ণুৰ কথা শুনিয়ে সেই ত্ৰিশূল মহাদেৱক প্ৰদান কৰি দেৱ সমাজে যুদ্ধৰ বাবে সাজু হ'বলৈ গমন কৰিছিল। মহাদেৱক কৈলাশত থৈ ব্ৰহ্মাদেৱেও নিজ স্থানলৈ গমন কৰিছিল। দেৱতাৰ মংগলৰ বাবে শংখচূড়ক বধ কৰিবলৈ মহাদেৱেও দায়িত্ব লৈছিল। তেওঁ গন্ধৰ্বৰাজ পুষ্পদন্তক শংখচূড়ৰ ওচৰলৈ দূতৰূপে পঠিয়ালে। তেওঁ পুষ্পদন্তক কৈছিল যে হে পুষ্পদন্ত, তুমি শংখচূড়ৰ ওচৰলৈ গৈ তেওঁক মোৰ লগত যুদ্ধ কৰিবলৈ আহ্বান জনাবা, কাৰণ তেওঁ হৈছে মহাবীৰ। যুদ্ধৰ বাবে যিয়েই তেওঁক আহ্বান কৰে তেওঁ তাৰেই লগত যুদ্ধ কৰে। যোৱা আৰু পলম নকৰিবা। এনেদৰে মহাদেৱৰ আদেশত পুষ্পদন্তকে শংখচূড়ৰ ৰাজ্যলৈ দূত হিচাপে গমন কৰিছিল। দৈত্যৰাজ শংখচূড়ৰ ৰাজভৱন দেখি পুষ্পদন্তক আচৰিত হৈ পৰিছিল, কাৰণ সেই ৰাজভৱন আছিল অতি মনোমোহা, সুবিশাল, সুবিস্তীৰ্ণ। সেই নগৰৰ বহু ঠাইতে অতি মনোহৰ আশ্ৰমো আছিল। এই আশ্ৰমবোৰো কোটি কোটি হীৰা মণিমুকুতাৰে সজোৱা আছিল। আশ্ৰমৰ চৌপাশে নানান ধৰণৰ ফল ফুলৰ গছ আছিল। পথবোৰ অতি সুন্দৰ। ইয়াৰ চৌপাশে মহাপৰাক্ৰমী দানৱসকলে ৰাজধানীত পহৰা দি আছিল। মহাদেৱৰ দূত পুষ্পদন্তকে দেখিছিল যে দৈত্যৰাজ শংখচূড়ৰ ৰাজসিংহাসন দেৱৰাজ ইন্দ্ৰৰ ৰাজসিংহাসনতকৈও বেছি মূল্যৱান ৰত্নৰ দ্বাৰা সজোৱা আছিল। ইয়াৰ পিছতেই পুষ্পদন্তই শংখচূড়ৰ অনুমতি লৈ ৰাজসভাত উপস্থিত হৈ নম্ৰভাৱে শংখচূড়ক কৈছিল, হে দানৱৰাজ, মোৰ প্ৰণাম গ্ৰহণ কৰক। মই গন্ধৰ্বৰাজ পুষ্পদন্ত। মই আজি মহাদেৱৰ দূতৰূপে আপোনাৰ ইয়ালৈ আহিছোঁ, কাৰণ দেৱতাসকলে আপোনাৰ ভয়ত বিষ্ণুৰ শৰণ লৈছে। সেইকাৰণে শ্ৰী বিষ্ণুৱে শিৱক ত্ৰিশূল প্ৰদান কৰি আপোনালোকৰ পৰা দেৱৰাজ্য উদ্ধাৰ কৰিবলৈ বিচাৰিছে। হে দৈত্যৰাজ, সেইবাবে দেৱাদিদেৱ মহাদেৱে মোক ইয়ালৈ আহি তেওঁৰ কথা প্ৰকাশ কৰাৰ কথা কৈছে। কাৰণ আপুনি দৈত্যকুলত জন্ম হ'লেও আপুনি কিন্তু বিষ্ণুৰহে পৰম ভক্ত। যিহেতু দেৱতাসকলেও বিষ্ণুৰেই শৰণ লৈছে, গতিকে আপুনি দেৱতাসকলক তেওঁলোকৰ ইন্দ্ৰপুৰী উভতাই দিব লাগে। তাকে নকৰিলে মহাদেৱে আপোনাৰ লগত যুদ্ধ কৰিবলৈ বাধ্য হ'ব। এই দৈত্যৰাজ, দয়া কৰি মহাদেৱৰ কথা শুনক। এই দৈত্যৰাজ, মহাদেৱ এতিয়া পুষ্পভদ্ৰা নদীৰ পাৰতেই শিবিৰ পাতি আছে। আপোনাৰ মতামত জনাৰ পাছতেই মই পুনৰ তেওঁৰ কাষলৈ যাম। দৈত্যৰাজ শংখচূড়ে পুষ্পদন্তৰ এই কথা শুনি মিচিকিয়াই হাঁহি মাৰি ক'লে যে হে দূত, তুমি গৈ মহাদেৱক ক'বা যে মই কাইলৈ ৰাতিপুৱাতেই তেওঁৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছোঁ। এইদৰে যেতিয়া পুষ্পদন্তৰ মুখে শংখচূড়ৰ যুদ্ধ কৰাৰ ইচ্ছা জনাৰ পাছত মহাদেৱে তেওঁৰ সৈন্যবাহিনীক যুদ্ধৰ বাবে সাজু কৰিবলৈ মহাকালৰূপী নন্দীক নিৰ্দেশ দিছিল। ইফালে মহাদেৱৰ লগত যুদ্ধ কৰিব বুলি জনাই পুষ্পদন্তক বিদায় দি দৈত্যৰাজ শংখচূড়ে তুলসীৰ গৃহত প্ৰৱেশ কৰি নিশাৰ ভাগত তুলসীক যুদ্ধৰ কথা জনাইছিল। মহাদেৱৰ লগত যুদ্ধ কৰাৰ কথা শুনি দেৱী তুলসীয়েও মনত বৰ ভয় খাইছিল। তেওঁ দেৱাদিদেৱ মহাদেৱৰ লগত শংখচূড়ক যুদ্ধ নকৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ কৈছিল, হে স্বামী, দেৱাদিদেৱ মহাদেৱৰ লগত যুদ্ধ কৰা ভাল নহ'ব। তেওঁ পৰম পিতা পৰমেশ্বৰৰ অংশ। তেওঁ ইচ্ছা কৰিলে নিমিষতেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস কৰিব পাৰে। তেওঁ সবাৰো মৃত্যুৰ বিধাতা। সেয়েহে আপুনি তেওঁৰ লগত যুদ্ধ নকৰাই ভাল হ'ব।
পৰম পিতা পৰমেশ্বৰ কৃষ্ণই ব্ৰহ্মা বিষ্ণু আৰু শিৱক নিজ দেহৰ পৰাই জন্ম দিছে। তেওঁলোক তিনিওজনাৰ শক্তি পৰমেশ্বৰ কৃষ্ণৰ সমান। আমি সকলোটি পৰমেশ্বৰৰে সন্তান। পুত্ৰ কন্যাই পিতৃৰ লগত যুদ্ধ কৰা অশোভনীয়। তেতিয়া তুলসী দেৱীৰ কথা শুনি দৈত্যৰাজ শংখচূড়েও কৈছিল যে হে দেৱী, তুমি ভয় নকৰিবা, কাৰণ সুখ দুখ আৰু শুভ ফল আৰু অশুভ ফল এই সকলোবোৰেই কৰ্মৰ ফল। গছ গজিলে সময়ত ডাঙৰ হৈ ফুল আৰু ফল দিয়ে, আৰু সেই গছ এদিন হ'লেও মৰে। এনেদৰে সকলো জীৱ এদিন কালৰ গতিত বিলীন হয়, কাৰণ কালেই বিশ্ব সৃষ্টি কৰে আৰু কালেই বিশ্ব ধ্বংসও কৰে। এয়াই পৰমেশ্বৰৰে বিধান। গতিকে হে দেৱী, তুমি ভয় নকৰিবা, তুমি কেৱল পৰমেশ্বৰ কৃষ্ণকেই স্মৰণ কৰা, কাৰণ ভগৱান শ্ৰীকৃষ্ণহে সত্য আৰু সনাতন। তেওঁৰ ইচ্ছাতেই সকলো জীৱই স্বৰূপ ধাৰণ কৰে আৰু তেওঁৰ ইচ্ছাতেই জীৱই নিৰাকাৰ ৰূপে কৃষ্ণতেই বিলীন হয়। হে দেৱী তুলসী, এটা কথা মনত ৰাখিবা যে এই জগতত কোনো কাৰো আপোন নহয়। তুমি আৰু মই কৰ্মফলতহে মিলিত হৈছোঁ। জগতৰ সকলো জীৱ নিজ কৰ্মফলত কিছু কাল সাকাৰ ৰূপে থাকি কালৰ অন্তত নিৰাকাৰ হৈ নিৰাকাৰ কৃষ্ণৰ লগতে মিলিত হয়। গতিকে হে দেৱী, মনৰ দুখ নকৰি মোক হাঁহি মুখে যুদ্ধৰ বাবে বিদায় দিয়া। বিধাতাই আমাৰ মিলন ঘটাইছে আৰু বিধাতাই এদিন আমাৰ বিচ্ছেদো ঘটাব। সেইবোৰ চিন্তা কৰি নাথাকিবা। হে প্ৰিয়ে, তুমি বহুকাল কৃষ্ণক লাভ কৰিবলৈ তপস্যা কৰিছিলা, আৰু ময়ো বহুকাল তেওঁক লাভ কৰিবলৈ তপস্যা কৰিছিলোঁ। গতিকে সেই ফল আমি এদিন নিশ্চয় পাম, কাৰণ মই বুজি পাইছোঁ এই পৃথিৱীৰ পৰা তোমাৰ আৰু মোৰ বিদায় লোৱাৰ সময়ো হৈছে। গতিকে হে দেৱী, সোনকালে ইয়াৰ পৰা গৈ গোলক ধামত বাস কৰাৰ ইচ্ছা প্ৰকাশ কৰি মোক দেৱাদিদেৱ মহাদেৱৰ লগত যুদ্ধ কৰিবলৈ আজ্ঞা দিয়া। তেওঁৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিলে পৰম গতি লাভ কৰি গোলক ধাম পাম। তুমিও সময়ত গোলক ধামেই পাবা। এই কথা ভাবি মনৰ দুখ আঁতৰ কৰা দেৱী। এনেদৰে বিষ্ণু ভক্ত শংখচূড়ে নানানভাৱে তুলসী দেৱীক বুজাই বঢ়াই নিৰ্দিষ্ট সময়ত যুদ্ধ যাত্ৰা কৰিছিল। যুদ্ধ যাত্ৰাৰ আগতে শংখচূড়ে স্নান কৰি পৰিষ্কাৰ নতুন কাপোৰ পিন্ধি অভীষ্ট দেৱ বিষ্ণুৰ পূজা সমাপনো কৰিছিল। পূজাৰ শেষত ব্ৰাহ্মণসকলক মণি মুকুতা আদি দানো কৰিছিল। দৰিদ্ৰ ব্ৰাহ্মণক গাই গৰু আৰু ভূমি দান কৰিছিল। পুত্ৰ সুচন্দ্ৰক ৰজা পাতি ৰাজ্যভাৰ সমৰ্পণ কৰিছিল। যুদ্ধত তেওঁৰ লগত গৈছিল ৩ লাখ ঘোঁৰা আৰু হাতীৰ ৰথী মহাৰথী, ৩ কোটি ধনুবিদ্যাত পাকৈত সৈন্য আৰু অলেখ অস্ত্ৰ আৰু ত্ৰিশূলধাৰী বলৱান সৈন্য যুদ্ধলৈ বুলি গমন কৰিছিল। সৈন্যসকলে দৈত্যৰাজ শংখচূড়ৰ জয়ধ্বনি কৰি নিজ নিজ ৰথ বাহন আৰু পদব্ৰজে যুদ্ধক্ষেত্ৰলৈ যাত্ৰা কৰিছিল। এনেদৰে দৈত্যৰাজ শংখচূড়ে আকাশী ৰথেৰে পুষ্পভদ্ৰা নদীৰ পাৰলৈ গৈছিল, কাৰণ সেই পুষ্পভদ্ৰা নদীৰ পাৰতেই মহাদেৱে এজোপা গছৰ তলত বহি আছিল। পূৰ্বতে সেই ঠাইতেই আছিল কপিল মুনিৰ আশ্ৰম। দৈত্যৰাজ শংখচূড়ে সেই ঠাইত ৰথৰ পৰা নামি ভক্তিভাৱে মহাদেৱক প্ৰণাম কৰিছিল। তেওঁৰ বাওঁ কাষত থকা ভদ্ৰকালী আৰু কাৰ্তিককো তেওঁ ভক্তিভাৱেই প্ৰণাম কৰিছিল। সকলোৱে তেওঁক আশীৰ্বাদ দিছিল। তেতিয়া মহাদেৱে দানৱেন্দ্ৰক মধুৰ ভাষাৰে কৈছিল যে হে দৈত্যৰাজ শংখচূড়, তুমি কৃষ্ণৰ সভাৰ অষ্টগোপৰ ভিতৰত এজন গোপ হয়। ৰাধাৰ অভিশাপৰ ফলত তুমি দৈত্যৰাজ হৈছা। তুমি হৈছা কৃষ্ণ ভক্ত। তথাপিও তুমি মিছাতেই দেৱতাৰ লগত কাজিয়া কৰিছা। দেৱতাসকলক তেওঁলোকৰ ৰাজ্য উভতাই দিয়া। দেৱতা আৰু দানৱ তোমালোক মহৰ্ষি কাশ্যপৰে সন্তান। তোমালোকৰ মাতৃ পৃথক হ'লেও
তোমালোকৰ পিতৃ একেজনেই। একেজন পিতৃৰ সন্তান হৈ হাই কাজিয়া কৰা শোভা নাপায়। তুমি তোমাৰ ভাতৃ ইন্দ্ৰক পুনৰ ৰাজ্যভাৰ অৰ্পণ কৰি শান্তিৰে তোমাৰ ৰাজ্যত ৰাজত্ব কৰি থাকাগৈ। মিছাতেই যুদ্ধ কৰি একো লাভ নাই। এনেদৰে মহাদেৱৰ কথা শুনি দৈত্যৰাজ শংখচূড়েও ক'বলৈ ধৰিলে যে হে প্ৰভু মহাদেৱ, আপুনি সঁচা কথাকে কৈছে। দেৱতাসকল আমাৰ বৈমাতৃৰ সন্তান, কিন্তু হে মহাদেৱ, সেই দেৱতাসকলে সকলো সময়তে আমাক হিংসা কৰি থাকে। তেওঁলোক হৈছে জ্ঞাতিদ্ৰোহী। যিদৰে সাগৰ মন্থনৰ সময়ত দেৱতাসকলেই দানৱক প্ৰতাৰণা কৰি অমৃত পান কৰি অমৰ হৈ আমাক অমৃতৰ পৰা বঞ্চিত কৰিছিল। একমাত্ৰ ক্ষমতা লাভৰ বাবে যুগে যুগে দেৱতাসকলে আমাৰ বংশ নাশ কৰি আহিছে। এইবোৰ কেনে ন্যায়সংগত কাম আপুনি নিজেই জানে প্ৰভু। মই ভালদৰে জানো যে ভগৱান কৃষ্ণই যাক যি ভাবে ঐশ্বৰ্য বিভূতি প্ৰদান কৰে, সেয়ে সেইভাৱে তাক ভোগ কৰে। বৈমাতৃৰ সন্তান দেৱতাসকলে যুগে যুগে আমাৰ বংশৰ লগত যুদ্ধ কৰি আহিছে। এই মহাদেৱ, আপুনিনো কিয় বিনা কাৰণত মোৰ লগত যুদ্ধ কৰিব বিচাৰিছে, এই কথাহে বুজি নাপালোঁ। ব্ৰহ্মা বিষ্ণু আৰু আপুনি সকলো জীৱৰেই আৰাধ্য দেৱতা। আপোনাৰ হাতত মোৰ মৃত্যু হ'লে মই পৰম শান্তি লাভ কৰিম, কিন্তু ভাগ্যক্ৰমে যদি আপুনি মোৰ হাতত পৰাজিত হোৱা যেন হয়, তেতিয়া সকলোৱে আপোনাকেই নিন্দা কৰিব। হে মহাদেৱ, আপুনি যুদ্ধ পৰিত্যাগ কৰক। দৈত্যৰাজৰ কথা শুনি মহাদেৱেও মৃদু হাঁহি মাৰি ক'লে যে তুমি পৰম পিতা পৰমেশ্বৰৰ অংশত জন্ম লাভ কৰিছা। তোমাৰ লগত যুদ্ধ কৰি পৰাজিত হ'লেও মোৰ যশস্যা হানি কেতিয়াও নহয়। এই দৈত্যৰাজ শংখচূড়, তোমাৰ বংশধৰসকলৰ ভিতৰত তুমি হৈছা সৰ্বশ্ৰেষ্ঠ বিষ্ণু ভক্ত। তোমাৰ লগত যুদ্ধ কৰাত মোৰ কোনো আপত্তি নাই। দেৱতাসকলে বিষ্ণুত যিহেতু শৰণ লৈছে, বিষ্ণুই মোক তোমাৰ লগত যুদ্ধ কৰিবলৈ কৈছে, গতিকে তাত মোৰ কিহৰ লাজ? ভাগ্যক্ৰমে যদি মই তোমাৰ হাতত পৰাজিত নাইবা মৃত্যু বৰণো কৰোঁ, তেতিয়াও মোৰ কোনো ধৰণেৰে মন বিচলিত নহয়। সেইকাৰণেই কৈছোঁ, হয়তো তুমি স্বৰ্গৰাজ্য দেৱতাসকলক উভতাই দিয়া, নহ'লে মোৰ লগত যুদ্ধ কৰা। এইদৰে মহাদেৱৰ যুক্তি শুনি শংখচূড়ে প্ৰণাম কৰি বিদায় লৈ যুদ্ধৰ বাবে সাজু হৈ সৈন্য বাহিনীক যুদ্ধত লিপ্ত হ'বলৈ নিৰ্দেশ দিছিল। যথা সময়ত দেৱাসুৰৰ ভয়ানক যুদ্ধ আৰম্ভ হৈছিল। দৈত্যৰাজ বৃষপৰ্বৰ লগত দেৱৰাজ ইন্দ্ৰই যুদ্ধ কৰিছিল। সেইদৰে সূৰ্যই বিপ্ৰচিত্ৰীৰ লগত, চন্দ্ৰই দম্ভৰ লগত, কালৰ লগত কালেশ্বৰে, গোকৰ্ণৰ লগত অগ্নিদেৱ, কুবেৰৰ লগত কালকেয়, এনেদৰে সকলো দেৱতা আৰু দৈত্যৰ মাজত ভীষণ যুদ্ধ হৈছিল। এনেদৰে বহু সময় বহু বছৰ ধৰি শংখচূড় আৰু দেৱতাসকলৰ মাজত যুদ্ধ চলিয়েই আছিল। যিহেতু দৈত্যৰাজ শংখচূড় আছিল অতিকৈ বলৱান, তেওঁক কোনো দেৱতাই পৰাজিত কৰিব পৰা নাছিল। এনেতে মহাদেৱে উগ্ৰমূৰ্তি ধাৰণ কৰি হাতত ত্ৰিশূল লৈ যুদ্ধলৈ বুলি সাজু হোৱাত আকাশবাণী শুনা গৈছিল যে হে দেৱাদিদেৱ মহাদেৱ, এই সময়ত তুমি শংখচূড়ক ত্ৰিশূলৰে বধ কৰিব নোৱাৰিবা। তেওঁৰ দেহত এতিয়াও বিষ্ণুৰ কৱচ আছে। মনত ৰাখিবা, যেতিয়ালৈকে শংখচূড়ৰ দেহত বিষ্ণু কৱচ থাকিব আৰু যেতিয়ালৈ তুলসীৰ সতীত্ব নাশ নহ'ব, তেতিয়ালৈ তেওঁক কোনেও বধ কৰিব নোৱাৰে। তুমি সেই সময়ত বিষ্ণু দত্ত
ত্ৰিশূল শংখচূড়লৈ প্ৰয়োগ নকৰিবা। এই আকাশবাণী শুনাৰ লগে লগে মহাদেৱে বিষ্ণুদত্ত ত্ৰিশূলসহ নানাবিধ অস্ত্ৰৰে সসজ্জিত হৈ সসৈন্যে ৰণভূমিলৈ যাত্ৰা কৰিছিল। তাকে দেখি শংখচূড়ে আকাশী ৰথৰ পৰাই নামি মহাদেৱক প্ৰণাম জনাই যুদ্ধত লিপ্ত হৈছিল। মহাদেৱ আৰু শংখচূড়ে ভয়ানক যুদ্ধ কৰিছিল, নানান ধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰিছিল। কোনেও কাকো পৰাজিত কৰিব পৰা নাছিল যদিও অলেখ দানৱ সৈন্য নিহত হৈছিল। দেৱ সৈন্যৰ মৃত্যু হ'লে মহাদেৱে পুনৰ জীৱিত কৰিছিল। এনেদৰে সম্পূৰ্ণ এবছৰকাল ভয়ানক যুদ্ধ চলিয়েই আছিল। শংখচূড় আৰু মহাদেৱ সমান যোদ্ধা, সেইবাবে কোনেও কাকো পৰাজিত কৰিব পৰা নাছিল। সেইকাৰণে যুদ্ধৰ এনে অৱস্থা দেখি শ্ৰী বিষ্ণুৱে এজন ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি যুদ্ধক্ষেত্ৰত শংখচূড়ৰ শিবিৰত দেখা দিছিল। দৈত্যৰাজ শংখচূড় আছিল মহাদানী। তেওঁ কোনোদিনেই ব্ৰাহ্মণক বিমুখ নকৰে। ব্ৰাহ্মণে যি খোজে তাকেই দান কৰে। ব্ৰাহ্মণৰূপী বিষ্ণুৱে শংখচূড়ক দেখা কৰি কৈছিল যে, হে দানৱেন্দ্ৰ, তুমি মহাদানী ৰজা, যিয়েই যি খোজে তুমি তাকেই দান কৰা। মই বুঢ়া ব্ৰাহ্মণ, বহুদিন একো খোৱা নাই। মোৰ দেহ ক্ষীণাই গৈছে, লৰচৰ কৰিবৰ শক্তিয়েই নোহোৱা হৈছে। মই তোমাৰ ওচৰলৈ কিবা পোৱাৰ আশাৰে আহিছিলোঁ। এই জগতত তোমাৰ সমান মহাদানী কোনোৱে নাই। হে দৈত্যৰাজ, মই তোমাৰ ওচৰত ভিক্ষা খুজিব আহিছোঁ। আশা কৰোঁ মোক বিমুখ তুমি নকৰা। এই কথা শুনাৰ লগে লগে শংখচূড়ে ব্ৰাহ্মণৰূপী বিষ্ণুক আদৰ সাদৰ কৰি আসনত বহুৱাই সুধিলে, হে পূজনীয় বিপ্ৰবৰ, এইখন যুদ্ধক্ষেত্ৰ। ইয়াত মোৰ লগত থকা যি বস্তু পালে আপুনি সন্তোষ পাব, তাকেই নিবেদন কৰক। মই আপোনাক সেই বস্তু প্ৰদান কৰিম। ধন সোণ ঐশ্বৰ্য বিভূতি লাগিলে আপুনি মোৰ ৰাজভৱনৰ পৰা নিব লাগিব। যদি আপোনাক সেই বস্তুও লাগে মই তেনেহ'লে ব্যৱস্থাও কৰি দিম। খাদ্য সম্ভাৰ লাগিলে ইয়াৰ পৰাই দিব পাৰিম। কওক আপোনাক কি লাগে? তেতিয়া ব্ৰাহ্মণৰূপী বিষ্ণুৱে মিচিকিয়াই হাঁহি মাৰি ক'লে যে, ধন সোণ ঐশ্বৰ্য বিভূতিৰে মই এই বয়সত একো কৰিব নোৱাৰিম। খাদ্য সম্ভাৰ কঢ়িয়াব পৰা শক্তিও মোৰ নাই। মই তোমাৰ দেহত থকা সামান্য বস্তু এপদ পাবৰ বাবেহে ইয়ালৈ আহিছোঁ। গতিকে সেয়েহে তুমি আগতেই প্ৰতিজ্ঞা কৰা যে মই খোজা বস্তুপদ তুমি দিব পাৰিবানে নাই। এনেদৰে ব্ৰাহ্মণৰূপী বিষ্ণুৰ কথা শুনি দানৱেন্দ্ৰ শংখচূড়ে প্ৰতিজ্ঞা কৰি ক'লে যে, আপুনি মোক যি খুজিব মই তাকেই দিম। কওক, কি পালে আপুনি সন্তোষ পাব? তেতিয়া ব্ৰাহ্মণৰূপী বিষ্ণুৱে ক'বলৈ ধৰিলে যে, হে বিষ্ণু ভক্ত শংখচূড়, সঁচাকৈয়ে তুমি জ্ঞানী আৰু দানী ৰজা। শুনিছোঁ তুমি বিষ্ণুৰ পৰা এটি মনোহৰ কৱচ লাভ কৰিছিলা। সেই মনোহৰ কৱচটি পিন্ধি মই বিষ্ণুক লাভ কৰিব বিচাৰোঁ। দয়া কৰি তুমি মোক সেই কৱচ দান কৰা। তেতিয়া শংখচূড়ে আনন্দ মনে নিজ দেহত ধাৰণ কৰা বিষ্ণু দত্ত কৱচটি ব্ৰাহ্মণৰূপী বিষ্ণুক দান কৰিছিল। তেতিয়া বিষ্ণুৱে ৰজাক কৈছিল যে, হে কৃষ্ণ ভক্ত সুদামা, তুমি অচিৰেই সাপমুক্ত হৈ গোলক ধামলৈ যাব পাৰিবা। এই ৰণক্ষেত্ৰতেই তুমি মুক্তি লাভ কৰিবা। মই ব্ৰাহ্মণ নহয়, স্বয়ং বিষ্ণু। মোৰ কৱচ তোমাৰ লগত থাকিলে তুমি অজেয় দানৱৰাজ শংখচূড়হে হৈ থাকিব লাগিব। সেইবাবে মই তোমাক দিয়া কৱচ পুনৰ ঘূৰাই ল'লোঁ। এই কথাখিনি কৈয়ে বিষ্ণুৱে সেই স্থানৰ পৰা অন্তৰ্ধান হৈছিল। এনেদৰে মুক্তি লাভৰ আশাত শংখচূড়েও বিষ্ণুক উদ্দেশ্যি প্ৰণাম জনাইছিল। ইয়াৰে পিছত শ্ৰী বিষ্ণুৱে শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসীৰ ওচৰলৈ গৈছিল। যুদ্ধ জয় কৰি শংখচূড় ৰাজধানীলৈ উভতিলে। সৈন্যদলে জয়ধ্বনি কৰি কৰি ৰাজধানী মুখৰিত কৰে।
দেৱতাৰ লগত যুদ্ধ চলি থকা সময়তে শংখচূড়ে তুলসীৰ ভৱনত উপস্থিত হোৱাত তুলসী প্ৰথমে আচৰিত হৈছিল। তথাপিও সুদীৰ্ঘ এবছৰৰ পাছত স্বামীক দেখি তেওঁ শংখচূড় ৰূপী বিষ্ণুক ভক্তিভাৱে আদৰি নি ৰত্নৰ সিংহাসনত বহুৱাই ভৰি ধুৱাই দি পদজল গ্ৰহণ কৰিছিল। নানান তৰহৰ খাদ্য খাবলৈ দি তুলসীয়ে মধুৰ ভাষাৰে যুদ্ধৰ কথা সুধিছিল। শংখচূড় ৰূপী নাৰায়ণে সুন্দৰভাৱে যুদ্ধৰ বৰ্ণনা দি শেষত কৈছিল, এবছৰ যুদ্ধ কৰিও শিৱই মোক পৰাজিত কৰিব নোৱাৰিলে। শেষত মই দেৱতাসকলক তেওঁলোকৰ ৰাজ্য উভতাই দি তোমালৈ মনত পৰাত তোমাৰ ওচৰলৈ আহিছোঁ। এনেদৰে শংখচূড় ৰূপী নাৰায়ণে নানান ধৰণৰ প্ৰেমালাপ কৰি দিবা ভাগতেই তুলসীৰ লগত সহবাস কৰি সতীত্ব হৰণ কৰিছিল। তুলসীৰ সতীত্ব হৰণ কৰাৰ সময়তে ৰণক্ষেত্ৰত শিৱ আৰু শংখচূড়ৰ ভয়ানক যুদ্ধ চলিয়ে আছিল। সেই সময়ত শিৱই দৈৱবাণী শুনিছিল যে হে শিৱ, বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰিছে। এইবাৰ তুমি বিষ্ণুদত্ত ত্ৰিশূল প্ৰয়োগ কৰি শংখচূড়ক বধ কৰা। মহাদেৱে সেই বাণী শুনাৰ লগে লগে বিষ্ণুদত্ত ত্ৰিশূল শংখচূড়ৰ গালৈ মাৰি পঠিয়াইছিল। সেই ভয়ানক ত্ৰিশূলৰ আগভাগত শ্ৰী বিষ্ণু, মাজভাগত ব্ৰহ্মা আৰু শেষ ভাগত শিৱই বিৰাজ কৰি আছিল। সেই ত্ৰিশূলত সদায়ে সেই তিনিজনাৰ শক্তি থাকে। সেই তিনিজনাৰ শক্তি সম্পন্ন ত্ৰিশূলে নিমিষতে সকলোকে নিধন কৰিব পাৰে। সেই ত্ৰিশূলে নিমিষতে শংখচূড়কো বধ কৰিছিল। মহাদেৱে বিষ্ণুদত্ত ত্ৰিশূল প্ৰয়োগ কৰাৰ লগে লগে মৃত্যু সুনিশ্চিত জানি শংখচূড়ে ৰথৰ ওপৰত বহি কৃষ্ণৰ নাম ল'বলৈ ধৰিছিল। ত্ৰিশূলে বিন্ধাৰ লগে লগে তেওঁৰ দানৱ দেহ পুৰি ভস্মীভূত হৈছিল। দানৱ দেহ ত্যাগ কৰাৰ পাছত শংখচূড় শাপমুক্ত হৈ মনোহৰ ৰূপ ধাৰণ কৰি দিব্য ৰথত উঠি গোলকধামলৈ গমন কৰিছিল। এনেদৰে মহাদেৱে শংখচূড়ক বধ কৰাৰ পাছত দেৱসমাজে পুনৰ ইন্দ্ৰপুৰী লাভ কৰিলে। এনেদৰে শংখচূড়ে ৰাধাৰ শাপ মুক্তি লাভ কৰি বৈকুণ্ঠত বিষ্ণুৰ পাৰিষদ হৈ থাকে। সিপিনে শংখচূড় ৰূপ ধাৰণ কৰা বিষ্ণুৱে তুলসীৰ লগত দৈহিক মিলন ঘটালেও তুলসী দেৱীক শংখচূড়ৰ দৰে তৃপ্তি প্ৰদান কৰিব পৰা নাছিল। তাতেই দেৱীয়ে সেইজন কোনোবা দেৱতাই চক্ৰান্ত কৰি তেওঁৰ সতীত্ব হৰণ কৰা বুজি পালে। সেয়েহে ক্ৰোধান্বিত হৈ কৈছিল যে তুমি কোন, মোক পৰিচয় দিয়া। মায়াৰে তুমি মোৰ স্বামীৰ ৰূপ ধাৰণ কৰি কিয় মোৰ সতীত্ব হৰণ কৰিলা কোৱা। সত্য নকলে মই তোমাক ঘোৰ অভিশাপ দিম। এইদৰে তুলসীৰ খং উঠাত শ্ৰী বিষ্ণুৱে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তুলসী দেৱীক দেখা দি মৃদু হাঁহি মাৰিছিল। তাকে দেখি তুলসী দেৱী খন্তেক মূৰ্ছিত হৈ চেতনা লাভৰ পাছত কৈছিল যে হে প্ৰভু, তুমি কিয় এনে পাষাণ হৃদয়ৰ হ'লা? কিয় তুমি জানি বুজি মায়াৰে মোৰ সতীত্ব হৰণ কৰিলা? মই বুজিলোঁ সেই সময়ত মোৰ প্ৰিয়তম স্বামীৰ মৃত্যু ঘটিছে। মোৰ সতীত্বই ইমান দিনে তেওঁক ৰক্ষা কৰিছিল। তুমি দয়াহীন, গতিকে মই তোমাক অভিশাপ দিলোঁ। আজিৰ পৰা তুমি শিলৰ ৰূপ ধাৰণ কৰি থাকিবা। মই এতিয়াহে বুজিলোঁ যে তুমি স্বাৰ্থপৰ। এই পাষাণ দেৱতা, মই তোমাৰ কি অপৰাধ কৰিছিলোঁ? কিহৰ বাবে মোক বিধৱা কৰিলা? স্বামী আৰু মই তোমাক সদায় পূজা কৰাৰ এয়াই প্ৰতিদান দিলানে? কি অপৰাধত তুমি মোৰ স্বামীক বধ কৰিলা? তেওঁ তোমাক কি দুখ কৰিছিল? মই এতিয়া কি কৰোঁ কোৱা। শ্ৰী বিষ্ণুৰ ভৰিত ধৰি মহাসতী তুলসীয়ে স্বামীৰ শোকত বিলাপ কৰি কান্দিব ধৰাত শ্ৰী বিষ্ণুৱে তেওঁক প্ৰবোধ দিবলৈ মৃদু ভাষাৰে কৈছিল, হে দেৱী, তুমি কোনো কালেই অসতী নোহোৱা।
তুমি মহাসতী। তুমি মোক স্বামী ৰূপে পাবলৈ বহুকাল তপস্যা কৰিছিলা। দানৱৰাজ শংখচূড়েও তোমাক পাবলৈ বহু বছৰ তপস্যা কৰিছিল। তুমি পূৰ্বজন্মৰ সকলো কথাই জানা। তুমি আৰু শংখচূড় দুয়োজনাই দেৱী ৰাধিকাৰ অভিশাপৰ ফলত গোলকৰ পৰা মৰ্ত্যলৈ আহি জনম লভিছা। সেই কথাও তোমাৰ মনত আছে। মোক স্বামী ৰূপে পাবলৈ কামনা কৰা বাবে মোৰ অংশে শংখচূড়ৰ জন্ম হৈছিল। তেওঁ মোৰ পৰম ভক্ত। তেওঁক ৰাধাৰ অভিশাপৰ পৰা মুক্তি দিবলৈ আৰু তোমাৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ তেওঁৰ ৰূপ ধাৰণ কৰি এদিনৰ বাবে এই জন্মতেই মই তোমাৰ স্বামী হৈছোঁ। এতিয়াৰে পৰা এই মানৱী দেহ ত্যাগ কৰি দিব্য দেহেৰে তুমি বৈকুণ্ঠ ধামত মোৰ প্ৰিয়তমা ভাৰ্যাৰূপে স্থান পাবা। তুমি মোক পাবলৈ লক্ষ্মী অংশে জন্ম লাভ কৰা লক্ষ্মী স্বৰূপিনী মানৱী তুলসী সতী। সেয়েহে এতিয়া তুমি এই মানৱী দেহ ত্যাগ কৰা। তোমাৰ এই মানৱী দেহৰ পৰা গণ্ডকী নামে এটি পুণ্যৱতী নদী হ'ব। তোমাৰ শুৱনি দেহৰ সকলোবোৰ নোমৰ পৰা পৃথিৱীত তুলসী বৃক্ষৰ জন্ম হ'ব। সেই বৃক্ষক সকলোৱে পূজা কৰিব। তুলসী পাতৰ অবিহনে কোনো দেৱ দেৱীৰ পূজা নহ'ব। সকলো পুষ্পৰ ভিতৰত তুলসী পাতেই সৰ্বশ্ৰেষ্ঠ ফুলৰ মৰ্যাদা লাভ কৰিব। হে দেৱী, তোমাৰ কেশৰ পৰা জন্ম লাভ কৰা তুলসী গছ পুণ্যৱান আৰু সৰ্বশ্ৰেষ্ঠ গছ ৰূপে জগত বিখ্যাত হ'ব। যি স্থানতে তুলসী গছ জন্ম পাব সেই ঠাই পবিত্ৰ স্থান হ'ব। তুলসীৰ পাত দেখোঁতাই পুণ্য লাভ কৰিব। স্পৰ্শ কৰোঁতাৰ সৰ্বপাপ বিনাশ হ'ব। মৃত্যুৰ আগমুহূৰ্তত কোনোবাই তুলসীৰ মালা ডিঙিত পিন্ধিলে মৃত্যুৰ পাছত বিষ্ণুলোকত স্থান পাব। তুলসীৰ মালা ধাৰণ কৰা লোকে অশ্বমেধ যজ্ঞ কৰাৰ সমান পুণ্যফল লাভ কৰিব। গতিকে হে দেৱী, তুমি মৰ্ত্যত আজিৰে পৰা বৃক্ষ অধিষ্ঠাত্ৰী দেৱী ৰূপে পৰিচিত হ'বা। গোলকত তুমি কৃষ্ণৰ লগত থাকিবা। তুমি ৰূপে গুণে হ'বা লক্ষ্মীৰ সমান। গতিকে ময়ো তোমাৰ অভিশাপৰ ফলত শিলাৰূপে গণ্ডকী নদীৰ পাৰত থাকিম আৰু তুমি থকা সকলো স্থানতেই নানান ধৰণেৰে শিল ৰূপ ধাৰণ কৰি থাকিম। হে দেৱী, তোমাৰ অভিশাপৰ ফলত মই নিজেই শালগ্ৰাম শিলত বাস কৰিম আৰু বিশ্বৰ যিমানবোৰ শিল থাকিব তাৰ ভিতৰত উল্লেখিত শিলবোৰৰ মাজতো মোৰ অংশৰূপে থাকিম। ছত্ৰাকাৰ শালগ্ৰাম শিল যাৰ ঘৰত থাকিব তেওঁ ৰাজ্য লাভ কৰিব পাৰিব। বৰটোল আকাৰৰ ঘূৰণীয়া শালগ্ৰাম শিল থকা গৃহস্থই সদায় দুখ কষ্ট ভোগ কৰিব নালাগিব। শালগ্ৰাম শিল পানীৰ মাজত ৰখা গৃহস্থই যজ্ঞৰ ফল লাভ কৰিব পাৰিব। শালগ্ৰাম শিলৰ পানী পান কৰোঁতাই সকলো মহাপাপৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু মৃত্যুৰ পাছত তেওঁৰ আত্মাই ভগৱান কৃষ্ণত বিলীন হ'ব পাৰিব। হে দেৱী তুলসী, তোমাৰ স্বামী শংখচূড়ৰ ভস্মৰ পৰা পৃথিৱীত অলেখ শংখ আৰু শামুকৰ জন্ম হ'ব। সেই শংখই সকলো দেৱ কাৰ্য বা শুভ কৰ্মত লাগিব। সেই শংখক সকলো মানুহে পৰম শ্ৰদ্ধাৰে পূজা কৰিব। বন্ধু বান্ধৱীসকল, পুৰাণত আছে যে শালগ্ৰাম শিল, শংখ আৰু তুলসীৰ পাত নহ'লে কোনো পূজাত পুণ্যফল লাভ কৰিব নোৱাৰি। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনি আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিলেই হ'ব। কাহিনীটো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় মা লক্ষ্মী।